মুখ্যমন্ত্ৰী হলে ভালে লাগে, কিন্তু মুখ্যমন্ত্ৰী হলে এটাই অসুবিধা যে সমষ্টিত আগৰ দৰে আহিব নোৱাৰি, সেইটো কাৰণে অলপ বেয়াও লাগে। যি নহওক আজি আপোনালোকৰ মাজত বহু দিনৰ মূৰত আহি আপোনালোকক লগ পাই অত্যন্ত আনন্দ প্ৰকাশ কৰিছোঁ, ভাল লাগিছে। অলপ আহাত অসুবিধা হয়, ইমান কামৰ লেঠা, কিন্তু তাৰ মাজতো মই য'তেই যেনেকৈ নাথাকোঁ কিয় আমাৰ জালুকবাৰী সমষ্টি মোৰ প্ৰথম প্ৰাথমিকতা সদায় মোৰ মনত থাকেই। গতিকে মোক কেতিয়াও লগ নাপালেও এই বিষয়টো চিন্তা কৰিব নালাগে যে আমাৰ কৰবাত কাম পিছুৱাই গৈছে নেকি, সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে। আমাৰ কাম আগত যেনেকৈ হৈ আছিল তেনেকৈ হৈ থাকিব। আৰু জালুকবাৰী সমষ্টিৰ নামটো পৰিৱৰ্তন হৈছে, কিন্তু 3টা সমষ্টিৰে মই MLA হৈ থাকিম। গতিকে আগত এটা সমষ্টিৰ মই MLA হৈ আছিলোঁ, এতিয়া মই 3টাৰে MLA ময়ে, শুৱালকুছিৰ MLA ময়ে, দদৰা পছৰিয়াৰ MLA ময়ে, চাংচাৰী বেজেৰাৰ MLA ময়ে, পাণ্ডুৰ MLA ময়ে। আৰু এই সম্পৰ্কটো MLAৰ কাৰণে নহয়, এই সম্পৰ্কটো মৃত্যুৰ দিনালৈকে একেই সম্পৰ্ক। এই সম্পৰ্কটো কতো ক্ষত বিক্ষত নোহোৱা এটা জীৱনৰ একেবাৰে টাইট সম্পৰ্ক। গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্চ হ'লেও মোৰ লগত জালুকবাৰী ডাইভোৰ্চ নহয়। গতিকে এই কথা কেইষাৰ কৈ পুনৰ আপুনি গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্চ কৰিব নালাগে দেই, আকৌ কৰিলে আকৌ কোনোবাই কৰি দিলে ডাঙৰ ঘটনা হ'ব। 2001 চনত যেতিয়া মই জালুকবাৰী সমষ্টিত বিধায়ক হৈ আহিছিলোঁ, তেতিয়া মই ৰাইজক কৈছিলোঁ যে উন্নয়নৰ মাজেদি জালুকবাৰী সমষ্টি অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সমষ্টিত আমি ৰূপান্তৰ কৰিম। আজি আমাৰ 25টা বছৰ পিছত বৰ্তমানৰ জালুকবাৰী সমষ্টি 3টা সমষ্টিত বিভক্ত হ'ব। কিন্তু যদি আজি আমি একত্ৰিত জালুকবাৰী সমষ্টিৰ কল্পনা কৰোঁ, তেতিয়াহ'লে আজিৰ যিটো একত্ৰিত জালুকবাৰী সমষ্টি, এই একত্ৰিত জালুকবাৰী সমষ্টি অসমৰ ভিতৰত নহয়, ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ সমষ্টি, তাক ক'লে ভুল কৰা নহয়। কোন সমষ্টিত দুখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব পাৰে? গুৱাহাটী, উত্তৰ গুৱাহাটী, পলাশবাৰী, শুৱালকুছি, মাত্ৰ 7,000 কোটি টকা এই 2টা কামতে ৰূপায়ণ কৰা হৈছে। এইমছ হওক, ল ইউনিভাৰ্চিটি হওক, ৰাস্তা ঘাট সকলো ফালৰ পৰা আজি আমি সকলোৱে দেখা পাইছোঁ যে আমাৰ অবিভক্ত জালুকবাৰী সমষ্টি আজি কোন পৰ্যায়ত গৈ উপনীত হৈছে। আগতে এটা সমষ্টিৰ কাম হৈছিল, এতিয়া আমাৰ শুৱালকুছি আমিনগাঁৱলৈকে গোটেই সমষ্টি হাজোৰ লগত সংলগ্ন হ'ল। বেজেৰাৰ গোটেই অংশটো কমলপুৰৰ লগত সংযোজিত হ'ল। আৰু জালুকবাৰী সমষ্টিৰ লগত ইউনিভাৰ্চিটিৰ পৰা এয়াৰপৰ্টলৈকে ডাঙৰ অঞ্চল এটা সন্নিবিষ্ট হ'ল। আগতে আমি এটা সমষ্টিক অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰিছিলোঁ, এইবাৰ আমি একেলগে 3টা সমষ্টিক ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সমষ্টিলৈ ৰূপান্তৰ কৰিব লাগিব। আগতে এটাৰ কাম হৈছিল, এতিয়া 3টা সমষ্টিৰ কাম একেলগে কৰিব লাগিব। আৰু এই 3টা সমষ্টিৰ কাম কৰোঁতে আমাৰ পুৰণা জালুকবাৰী সমষ্টিৰ ৰাইজে নেতৃত্ব ল'ব লাগিব। আগতে আমি শুৱালকুছিৰ পৰা আমিনগাঁৱলৈ চিন্তা কৰিছিলোঁ, এতিয়া আমি হাজোলৈকে আমি চিন্তা কৰিম যাতে গোটেই অঞ্চলটো ডেভেলপ হয়। আগতে আমি বেজেৰা চাংচাৰী কথা চিন্তা কৰিছিলোঁ, এতিয়া আমি একেবাৰে গোটেই কমলপুৰ সমষ্টিৰ কাৰণে চিন্তা কৰিম। আগতে আমি পাণ্ডু মালিগাঁৱৰ কথা চিন্তা কৰিছিলোঁ, এতিয়া আমি গুৱাহাটী এয়াৰপৰ্টলৈকে চিন্তা কৰিম। অৰ্থাৎ আমাৰ দায়িত্ব বহুগুণে বৃদ্ধি হ'ল, আমাৰ দায়িত্ব আগতকৈ বাঢ়ি গ'ল। আৰু সেইবাবে মই জালুকবাৰী সমষ্টিৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ দায়িত্ব আমি নিষ্ঠাৰে সৈতে পালন কৰিব লাগিব। আৰু এটা সমষ্টিৰ জাগাত
তিনিটা সমষ্টি অসমৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আমি লৈ যাবৰ কাৰণে আমি সকলোৱে লগ হৈ কাম কৰিব লাগিব আৰু সেই পণ আৰু সেই যাত্ৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ হ'ব হাজোত যদি কৰবাত বিজেপিয়ে এটা দুটা ভোটো কম পায় শুৱালকুছিত 100টা ভোটেদি তাৰ মেনেজ হ'ব লাগিব হ'বনে নাই যদি কিবা কাৰণত কমলপুৰত দুটা এটা ভোটো কম হয় আমাৰ বেজেৰা চাংচাইদি তাক মেনেজ হ'ব লাগিব আৰু কবাত যদি আজাৰা ইউনিভাৰ্চিটিত দুটা ভোট কম হয় আমাৰ পাণ্ডু মালিগাঁও দি তাক আমি মেনেজ কৰিব লাগিব অৰ্থাৎ আগতে আমি এটা সমষ্টিত ষ্টিয়াৰিংও আমি চলাইছিলোঁ ইঞ্জিনতো আমি বহিছিলোঁ এতিয়া আমি তিনিটা সমষ্টিক আগুৱাই নিয়াৰ ষ্টিয়াৰিঙত আমি বহিব লাগিব আৰু তিনিটা সমষ্টিক আমি আগুৱাই লৈ যাব লাগিব মুখ্যমন্ত্ৰী হলে ভালে লাগে কিন্তু মুখ্যমন্ত্ৰী হলে এটাই অসুবিধা যে সমষ্টিত আগৰ দৰে আহিব নোৱাৰি হেতু কাৰণে অলপ বেয়াও লাগে যি নহক আজি আপোনালোকৰ মাজত বহু দিনৰ মূৰত আহি আপোনালোকক লগ পাই অত্যন্ত আনন্দ প্ৰকাশ কৰিছো ভাল লাগিছে অলপ আহাত অসুবিধা হয় ইমান কামৰ লেঠা কিন্তু তাৰ মাজতো মই যতে যেনেকে নাথাকো কিয় আমাৰ জালুকবাৰী সমষ্টি মোৰ প্ৰথম প্ৰাথমিকতা সদায় মোৰ মনত থাকেই গতিকে মোক কেতিয়াও লগ নাপালেও এই বিষয়টো চিন্তা কৰিব নালাগে যে আমাৰ কৰবাত কাম পিছুৱাই গৈছে নেকি হেতুলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাথাকে আমাৰ কাম আগত যেনেকে হৈ আছিল তেনেকে হৈ থাকিব আৰু জালুকবাৰী সমষ্টিৰ নামটো পৰিৱৰ্তন হৈছে কিন্তু তিনটা সমষ্টিৰে মই এমএলএ হৈ থাকিম গতিকে আগত এটা সমষ্টিৰ মই এমএলএ হৈ আছিলোঁ এতিয়া মই তিনটাৰে এমএলএ ময়ে শুৱালকুছিৰ এমএলএ ময়ে দদৰা পছৰিয়াৰ এমএলএ ময়ে চাংচাৰী বেজেৰাৰ এমএলএ ময়ে পাণ্ডুৰ এমএলএ ময়ে আৰু এই সম্পৰ্কটো এমএলএৰ কাৰণে নহয় এই সম্পৰ্কটো মৃত্যুৰ দিনালৈকে একে সম্পৰ্ক এই সম্পৰ্কটো কতো ক্ষত বিক্ষত নোহোৱা এটা জীৱনৰ একেবাৰে টাইট সম্পৰ্ক গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্স হলেও মোৰ লগত জালুকবাৰী ডাইভোৰ্স নহয় গতিকে এই কথা কেইষাৰ কৈ পুনৰ আপুনি গিৰিয়েক ঘৈণীয়েকৰ ডাইভোৰ্স কৰিব নালাগে দেই আকৌ কোনোবাই কৰি দিলে ডাঙৰ ঘটনা হ'ব